ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীত স্থানীয় ৰাইজৰ প্ৰতিবাদ পঞ্চায়ত সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে ক্ষোভ গাঁওবাসীৰ মন্ত্ৰীগৰাকীয়ে নিজৰ পছন্দৰ ব্যক্তিক সভাপতি পাতিবলৈ চেষ্টা চলাই থকাৰ অভিযোগ প্ৰতিবাদকাৰী। হয়, আজি আমি ৰাক্ষসমাৰী পঞ্চায়ত যেহেতু গঠন কৰিবৰ কাৰণে 10জন মেম্বাৰ লাগিছিলে আৰু যেহেতু আমাৰ 5জন মেম্বাৰ আজি উপস্থিত আছে আৰু 5জন মেম্বাৰ আমি অৱগত শুনি পাইছো যে অশোক সিংহাল ডাঙৰীয়াই 5জনক লৈ কিনে তেখেতৰ গেষ্ট হাউচত ৰাখিছে আৰু তেখেতসকলক আহিব দিয়া নাই। আৰু যিজন আমাৰ ভিডিঅ' মহোদয় আহিছিলে তেখেতে অলৰেডি ডিচিৰ পৰা পাৰ্মিশ্যন দিয়া হৈছিলে, তেখেত আজি 10টা মেম্বাৰ ইয়াত উপস্থিত হ'ব লাগিছিল। আজি 5জন উপস্থিত হৈছে, 5জন হোৱা নাই। সেইকাৰণে আমি নিলম্বিত কৰিবৰ কাৰণে অনুৰোধ জনাই আছো। আমি এই ভিডিঅ'জনক ইয়াৰ পৰা নিলম্বিত কৰিব লাগে, বৰখাস্ত কৰিব লাগে। তেখেতৰ নেতৃত্বত যিহেতু আজি পঞ্চায়ত গঠন হ'ব লাগিছিলে, আজি যেটাত সকলো মানুহে অৱগত, সকলো মানুহে জানি আছে যে আজি আমাৰ ৰাক্ষসমাৰী পঞ্চায়তখন গঠন হ'ব। কিহৰ কাৰণে, কিহৰ ভিত্তিত আজি অশোক সিংহাল ডাঙৰীয়া এই বস্তুটো কৰিলে? তেখেতৰ যিবিলাক নেতৃত্বত আমাৰ যিজন 5